ভাবু তাকে উজাগৰে ৰাতি মোৰ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী ব্লগ। তো আজি গৈ আছো মানে বুধবৰীয়া। মোৰ লগত আছে বাই। এয়া বেগ নাইকিয়া চাইকেল ঠেলি ঠেলি গৈছে, দেখিছে। কি ক'বা আজি তুমি? পৰিবলৈ ধৰিছিলা। বেগ নাইকিয়া চাইকেল তাই আকৌ মোক ডাবুল ল'ব কৈছে। মই তেনেকৈ চলাই ঘূৰি ফুৰোঁ। এইবাৰ মানে যাৰ হাতী তাৰহে গাড়ী। এয়া গাইজ, আকৌ বৰ্তমান আহি আছোঁ নদী কাষলৈ। এয়া দেখিছে ক'ৰ ওপৰেদি আহিছোঁ। এয়া পুখুৰী পাৰেদি আহিছোঁ। এই বাই আগত গৈ আছে, তো ময়ো গৈ আছোঁ। এই পূৰা মোক পৰুৱাই পূৰা কামুৰিছে দেই। এই বাই আগত গুচি গ'ল। মই যাম এতিয়া আমাৰ নদী কাষটো দেখুৱাম। এইফালে আমাৰ বায়ে কিবা যাদু দেখুৱাই আছিলে মোক। এইটো আমি আগতে কৰোঁ ন। চিঙো গালি দিব নহয়, অকণমান চিঙি আনিছিলোঁ ৰঙা কি বনাই দিম চা। এয়া জেতুকা বনাই দিব এতিয়া। देसी जुगाड़, ये सब देसी जुगाड़ है। लाल लाल हो गया, ये मेहंदी हो गया। लाल लाल। এইটো ৰাস্তাতে গৈ আছোঁ দেই। এইটো ৰাস্তাটো দেখুৱাই থকা। এইফালে মই আছোঁ। মানুহজনী ক'লা মোলা হৈ ক'ব নোৱাৰোঁ। কি কৰিব গাইছ, ধুনীয়া ৰঙা হ'ব। বহুত বেছি ক'লা হ'ল। ধুনীয়া লাগিছে। এইবোৰ মানে আমাৰ দেশী যোগাৰ বুলি কওঁ ন, এনেই নকওঁ নহয়। এই আমি গৈ আছোঁ আগৰ পৰা। এইফালে কোনোবা এটা গছত উঠি আছে। কেলে গছত উঠি আছে যে কেলে? ময়ো চিনি পোৱা নাই ইয়াৰ। এয়া গাইছ, আমাৰ এইখন পথাৰ দেখিছে। এইবোৰ মানুহবিলাকে ৰোৱা লগালে। আমাৰ এই ৰোৱা লগা নাই ইমান দিনলৈকে। কেতিয়া লগাব ঠিকান নাই, কাৰণ আমাৰ মানে গোটেই পানী হৈ আছে, পানী ভৰ্তি হৈ আছে। এয়া আমাৰ ইউটিউবাৰ বাইদেউ। এয়া গাইছ, এয়া আমাৰ গাঁৱলীয়া পথাৰৰ ৰাস্তা। চাওক আপোনালোকে। বহুত দিনৰ মূৰত আহিছোঁ গাঁওখনলৈ, চাবলৈ আহিছোঁ পথাৰ। ইয়াৰ সৌন্দৰ্য উপভোগ কৰক দেই আপোনালোকে। इधर मैं हूँ, ये मैं हूँ, ये हमारा पत्थर है और हम यहाँ मस्ती कर रहे हैं। এইফালে মানুহবোৰে পথাৰৰ কামো কৰি আছে। এইফালে একদম পূৰা কঠীয়া তুলি আছে। আমাৰো দিন আহিছে আৰু কাম কৰিব লাগিব আৰু। মানুহবিলাকে মাছ পাইছে চাগে দেই। মানুহবিলাকে মাছ পাইছে চাগে। এইফালে কঠীয়া তুলি আছে। তুলিছা নাই কঠীয়া? তোলা আকৌ। এই দিছে নাই কঠীয়া তুলিছে গাইছ। কঠীয়া তুলিছে। কি হ'ল? গৰম উঠিছে? চিনি পাইছা নাই? হে? অঁ, একেটা গাঁৱৰ মানুহ কেলৈ চিনি নাপাব ন? পাব আকৌ। কৈ এইখিনি আপোনালোকে ৰুইছেনে? এইখিনি আপোনালোকে ৰুইছেনে? অঁ, হ'লে আৰু তোলক তোলক। ये सब देसी जुगाड़ है। ये हमारे पानी में नाव चलाता है सब लोग। और এইটো আমাৰ গাঁৱৰ পুল হয়, য'ত আমি আহি মাজে মাজে ছোৱালীবোৰে আড্ডা মাৰোঁ, ল'ৰা ছোৱালী চবেই মিলি। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এইফালে গৰুৱে ঘাঁহ খাইছে, এইফালে পানী দিছে। ইয়াতে আমি মাছ ধৰোঁ। গাইছে দেখিছে, আমি য'ত মানে মাটি ৰুওঁ, এয়া পানী গোটেই হৈ আছে। অলপ দিনৰ পাছতহে এয়া পানী শুকাব, তেতিয়া মানে আমি ৰুব লাগিব। আৰু পানী শুকুৱালে মানে আমাৰ চবতকৈ দেৰি হয়, কাৰণ নদী কাষৰীয়া জেগা যে ভাদয়ে হৈ যায়গৈ আৰু ৰোৱালে। তো এইখিনি শুকালে মানে আৰু ৰুব লাগিব। তেনেকৈ আৰু কি কৰিব, আমি আৰু নদী কাষৰীয়া মানুহ এনেকৈ একদম চবতকৈ দেৰিকৈ ৰোৱা হয়। এয়া পানী দেখিছে। আৰু এইফালে বায়ে পূৰা বুটলা আৰম্ভ কৰিছে। আহিছোঁ যেতিয়া মানে ঢেকীয়া কেইটামানো লৈ যাওঁ ন। এইবোৰ মাজে মাজে খাই থাকিব লাগে, শাক পাচলি মানে শাকজাতীয় বস্তুবোৰ মোৰ এনেও খাই ভাল লাগে। মোৰতো চব ফেভৰেট আৰু। এইফালে বায়ে পূৰা বুটলি আছে, ময়ো বুটলিব লাগিব। গাইছ, ভিউটো চাওঁ কিমান মজা লাগিছে।
तेरी सूरत ना हो जिसमें লৈ যাবি আকৌ ইমান এভেইলেবল এনেই টাউনৰ পৰা কিনি আনি খোৱাতকৈ ইয়াৰ পৰা যে পপাই এবাৰ যাওঁতে লৈ গৈছিলে নহয় মাজতে ঢেকীয়া শাকটো সদায় মাছ মাংস খাই থাকিলেও ঢেকীয়াকেইডাল মাছ মাংস কি আৰু খাই থকা হয় এইবোৰ খাব লাগে আচল বস্তু হয় নাই বাৰু গাহৰি আছে নে কি এয়া গাহৰিলে কাৰণে দেখিছে কচু নিছে পুৰা কিদৰে তামনি কৰে চিকুটি চিকুটি মোৰ কলিজাৰ বাকলি উবৰি খাই পৰেহি মৰমবোৰ বুটলি ভাবো তাকে উজাগৰে ৰাতি মোৰ তয়ো মোৰ ময়ো তোৰ মিলেচোন কথাবোৰ ভাবিলে ভাৱনাই নিয়ে গৈ বহু দূৰ মজা ন तेरे काली अखियों से जिंदगी मनीष धड़कन की तेज हुए सपनों से आगे अब जहाँ लौट जा এটা ধুনীয়া ভিউ সৈতে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই